Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আসাম টেট 2021 আপাৰ প্ৰাইমেৰী সোশ্যাল সায়েন্সৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে পলিটিক্যাল সায়েন্স এই বিষয়টোৰ পৰা সংবিধান সভা প্ৰস্তাৱনা মৌলিক অধিকাৰ এই বিষয়সমূহৰ পৰা 50টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 টো হৈছে হু ওয়াজ দ্য কনস্টিটিউশনাল এডভাইজাৰ এট দ্য টাইম অফ দ্য ফৰ্মেশন অফ দ্য কনস্টিটিউশন। সংবিধান প্ৰস্তুতৰ সময়ত সাংবিধানিক উপদেষ্টা কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বি এন ৰাও। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে দ্য ৰিজলিউশন ফৰ গিভিং এ কনস্টিটিউশন টু ইণ্ডিয়া ওয়াজ এডপ্টেড বাই দ্য কনস্টিটিউয়েন্ট এছেম্বলি অন। ভাৰতৰ সংবিধান প্ৰদানৰ প্ৰস্তাৱ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 22 জানুৱাৰী 1947। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে হাউ মেনি সেশন অফ দ্য ইণ্ডিয়ান কনস্টিটিউয়েন্ট এছেম্বলি ওয়াৰ কণ্ডাক্টেড ফৰ দ্য ফৰ্মুলেশ্যন অফ ইণ্ডিয়ান কনস্টিটিউশন। ভাৰতীয় সংবিধান প্ৰণয়নৰ বাবে ভাৰতীয় সংবিধান সভাৰ কিমানটা অধিৱেশন অনুষ্ঠিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 11। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে হু এমং দ্য ফলোইং ওয়াজ দ্য চেয়াৰমেন অফ দ্য ইউনিয়ন কনস্টিটিউশন কমিটি অফ দ্য কনস্টিটিউয়েন্ট এছেম্বলি। সংবিধান সভাৰ কেন্দ্ৰীয় সংবিধান সমিতিৰ সভাপতি তলৰ কোনজন আছিল? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি জৱাহৰলাল নেহেৰু। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে হু ওয়াজ দ্য চেয়াৰমেন অফ এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড মাইনৰিটিজ কনষ্টিটিউটেড বাই দ্য কনষ্টিটিউয়েন্ট এছেম্বলি। সংবিধান সভাৰ দ্বাৰা গঠিত মৌলিক অধিকাৰ ও সংখ্যালঘু বিষয়ক উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চৰ্দাৰ পেটেল। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েন্ট এছেম্বলি আণ্ডাৰ ডক্টৰ বি আৰ আম্বেদকাৰ হেড হাউ মেনি আদাৰ মেম্বাৰ্ছ। ডক্টৰ বি আৰ আম্বেদকাৰৰ অধীনত গঠিত সংবিধান সভাৰ খচৰা সমিতিত আৰু কেইজন সদস্য আছিল? বন্ধুগণ সংবিধানৰ খচৰা সমিতিত মুঠ 7জন সদস্য আছিলে। আমাক এই প্ৰশ্নটোত ডক্টৰ বি আৰ আম্বেদকাৰৰ বাহিৰে আৰু কেইজন সদস্য আছিলে সেই কথাটো সুধিছে। আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 6। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে হু এমংছ দ্য ফলোইং ওয়াজ নট এ মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশন। তলৰ কোনজন সংবিধানৰ খচৰা সমিতিৰ সদস্য নাছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি জৱাহৰলাল নেহেৰু। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে দ্য কনষ্টিটিউয়েন্ট এছেম্বলি সেট আপ এ ড্ৰাফটিং কমিটি আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ডক্টৰ বি আৰ আম্বেদকাৰ অন। ডক্টৰ বি আৰ আম্বেদকাৰৰ সভাপতিত্বত গঠিত খচৰা সমিতি সংবিধান সভাই কেতিয়া গঠন কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 29 আগষ্ট 1947। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে when did the constituent assembly adopted the national flag। সংবিধান সভাই কেতিয়া জাতীয় পতাকা গ্ৰহণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 22 জুলাই 1947। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে হু ওয়াজ দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল ফ্লেগ কমিটি। জাতীয় পতাকা সমিতিৰ সভাপতি কোন আছিল? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 টো হৈছে কনষ্টিটিউয়েন্ট এছেম্বলি অফ ইণ্ডিয়া ওয়াজ এষ্টাব্লিছড অন। ভাৰতবৰ্ষৰ সংবিধান সভা কেতিয়া প্ৰতিষ্ঠিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1946। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে জানুৱাৰী 26 ওয়াজ সিলেক্টেড এজ দ্য ডেট ফৰ দ্য ইনগ্ৰেশ্যন অফ দ্য কনষ্টিটিউশন বিকজ। সংবিধান বলবৎৰ তাৰিখ হিচাপে 26 জানুৱাৰী তাৰিখটো নিৰ্বাচন কৰা হৈছিল। ইয়াৰ কাৰণটো কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কংগ্ৰেছে 1930 চনত এই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 টো হৈছে হাউ মেনি উইমেন মেম্বাৰ্ছ ওয়াৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউয়েন্ট এছেম্বলি। ভাৰতীয় সংবিধান সভাত কিমানগৰাকী মহিলা সদস্য আছিল?
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 14টো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট মেচ কাৰেক্টলি। তলৰ কোনটো সঠিকভাৱে মিলোৱা হোৱা নাই। বন্ধুগণ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফাণ্ডামেণ্টেল ডিউটিজ। মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানৰ অধ্যায় 4 ক'ত আছে। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 15টো হৈছে ফ'ৰ্থ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ। ভাৰতৰ সংবিধানৰ 4ৰ্থ অনুসূচী কিহৰ লগত সম্পৰ্কিত। বন্ধুগণ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতৰ সংবিধানৰ 4ৰ্থ অনুসূচীত ৰাজ্যসভাত প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আসন আবণ্টনৰ সংখ্যা উল্লেখ আছে। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 16টো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইন প্ৰভিজন ৰিগাৰ্ডিং এণ্টি ডিফেকশ্যন এক্ট। ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুসূচীত দল ত্যাগ বিৰোধী আইন সম্পৰ্কিত ব্যৱস্থা ৰৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10ম অনুসূচী। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 17টো হৈছে হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইন স্পেচিয়েল প্ৰভিজন ফৰ দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ ইন ছেভাৰেল ষ্টেটছ। ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত কিছুমান ৰাজ্যত অনুসূচিত অঞ্চলবোৰৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ বিষয় সম্পৰ্কীয় ব্যৱস্থাৰ কথা উল্লেখ আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5ম। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 18টো হৈছে দ্য 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীত তলৰ কোনকেইখন ৰাজ্যৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসন সম্পৰ্কে থকা বিধিসমূহ লিপিবদ্ধ আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম এণ্ড আছাম। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 19টো হৈছে দ্য প্ৰভিজন অফ দ্য 5th এণ্ড 6th শিডিউল ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ মেড টু। ভাৰতৰ সংবিধানৰ 5ম আৰু 6ষ্ঠ অনুসূচীত তলৰ কোনটো উল্লেখ আছে। এই প্ৰশ্নটোৰ ৰাইট আনচাৰটো হ'ব অপশ্যন এ অনুসূচিত জনজাতিৰ স্বাৰ্থ ৰক্ষা কৰা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22 হৈছে ইন দ্য কনটেক্সট অফ দ্য প্ৰিম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হুইচ অফ দ্য ফলোয়িং সিকুৱেন্স ইজ কাৰেক্ট। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনৰ প্ৰসংগত তলৰ কোনটো ক্ৰম সঠিক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক আৰু গণৰাজ্য। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 21টো হৈছে হুৱেৰ হেভ দ্য ৱৰ্ডছ উই দ্য পিপল অফ ইণ্ডিয়া বিন ইউজড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতৰ সংবিধানত আমি ভাৰতৰ লোকসমূহে শব্দবিলাক ক'ত ব্যৱহাৰ কৰা হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সংবিধানৰ প্ৰস্তাৱনা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22টো হৈছে হু এমং দ্য ফলোয়িং কল দ্য প্ৰিম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য হৰস্কোপ অফ ওৱান ছভৰেন ডেম'ক্ৰেটিক ৰিপাব্লিক। তলৰ কোনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক এক সাৰ্বভৌম লোকতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ জন্মপত্ৰিকা বুলিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কে.এম. মুন্সী। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 23টো হৈছে হু হেজ টাৰ্ম কনষ্টিটিউশ্যন এ চেক্ৰেট ডকুমেণ্ট। সংবিধানক কোনে এটি পবিত্ৰ দলিল হিচাপে আখ্যায়িত কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বি আৰ আম্বেদকাৰ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 24টো হৈছে ইন হুইচ অফ দ্য ফলোয়িং কেছেছ দ্য সুপ্ৰিম কোৰ্ট ৰিগাৰ্ডেড প্ৰিম্বল এজ দ্য পাৰ্ট অফ দ্য বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তলৰ কোনটো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ মূল অংশ হিচাপে বিবেচনা কৰিছিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেশৱানন্দ ভাৰতী কেছ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 25টো হৈছে হাউ মেনি টাইপছ অফ জাষ্টিছ হেভ বিন এনশ্বাইন ইন দ্য প্ৰিম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কিমান ধৰণৰ ন্যায় বিচাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3।
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 27 টো হৈছে ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ৰাইট টু ফ্ৰীডম ইজ গ্ৰান্টেড বাই 4 আৰ্টিকলছ হুইচ আৰ ভাৰতীয় সংবিধানত স্বাধীনতাৰ অধিকাৰ কোন কোন অনুচ্ছেদত সন্নিৱিষ্ট আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 19 ৰ পৰা 22 লৈ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ৰাইট টু ইকুৱালিটি ইজ গ্ৰান্টেড বাই 5 আৰ্টিকলছ দে আৰ ভাৰতীয় সংবিধানত 5টা অনুচ্ছেদৰ দ্বাৰা সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে সেইকেইটা হ'ল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অনুচ্ছেদ 14 ৰ পৰা 18 লৈ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 29 টো হৈছে when was the fundamental right to property abolished ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলুপ কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1978 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে by which amendment the right to property was abolished কোনটো সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ বাতিল কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 44th এমেণ্ডমেণ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 31 টো হৈছে দ্য ৰাইট টু এডুকেশ্যন অফ চিলড্ৰেন হেজ বিন ইনক্লুডেড ইন দ্য ফাণ্ডামেণ্টেল ৰাইটছ থ্ৰু হুইচ এমেণ্ডমেণ্ট শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 86th এমেণ্ডমেণ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 টো হৈছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ মৌলিক অধিকাৰসমূহ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাষ্টিফায়েবল পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 33 টো হৈছে ফ্ৰীডম অফ ৰিলিজন ইন ইণ্ডিয়া ইজ এ ফাণ্ডামেণ্টেল ৰাইট গ্ৰান্টেড বাই আৰ্টিকল ধৰ্মীয় অধিকাৰৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 25 টু আৰ্টিকল 28 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে হু হেজ পাৱাৰ টু এমেণ্ড ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া ভাৰতত মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পাৰ্লামেণ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 35 টো হৈছে ইন হুইচ ইয়েৰ দ্য ৰাইট টু এডুকেশ্যন অফ চিলড্ৰেন ইনক্লুডেড এজ এ ফাণ্ডামেণ্টেল ৰাইট শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন চনত মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2002 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে হুইচ ওৱান অফ দ্য ফলোইং আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফাণ্ডামেণ্টেল ৰাইটছ ৰিলেটেড টু দ্য এক্সপ্লইটেশ্যন অফ চিলড্ৰেন সংবিধানৰ কোনটো অনুচ্ছেদত শিশুসকলৰ শোষণৰ সম্পৰ্কিত মৌলিক অধিকাৰৰ কথা কোৱা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 24 নং অনুচ্ছেদত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড উইথ ফ্ৰীডম অফ দ্য প্ৰেছ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ সংবাদ পত্ৰৰ স্বাধীনতাৰ লগত সম্পৰ্কিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 19 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়ান ৰিপাব্লিক ৰিলেটছ টু দ্য প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ভাৰতীয় প্ৰজাতন্ত্ৰৰ সংবিধানৰ কোনটো অনুচ্ছেদ প্ৰাণ আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ লগত সম্পৰ্কিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 21 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে ইন হুইচ আৰ্টিকল দ্য ফাণ্ডামেণ্টেল ৰাইটছ টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ প্ৰভাইডেড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 19 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে হুইচ ওৱান অফ দ্য ফলোইং ৰাইটছ ৱাজ ডেছক্ৰাইবড বাই ডক্টৰ বি আৰ আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন তলৰ কোনটো অনুচ্ছেদক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ হৃদয় ও আত্মা হিচাপে বৰ্ণনা কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 41 টো হৈছে which one of the following article of the Constitution of India is related to equality before law ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ আইনৰ দৃষ্টিত সমতাৰ অধিকাৰৰ লগত সম্পৰ্কিত এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ্টিকেল 14 পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 42 which article of the Constitution state that the state shall not discriminate against any citizen on grounds only of religion, race, caste, sex, place of birth or any of them. সংবিধানৰ কোনটো অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম, বৰ্ণ, জাতি, নাৰী, পুৰুষ বা জন্মস্থানগত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰে। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ্টিকেল 15 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 টো হৈছে which of the following articles of the Indian Constitution guarantees equality of opportunity to all citizens of India in matters relating to public employment ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ সুবিধা দিব লাগিব এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ্টিকেল 16(1) and আৰ্টিকেল 16(2) পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 44 টো হৈছে the right against exploitation in India is a fundamental right granted by article শোষণৰ বিৰুদ্ধে অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন ডি আৰ্টিকেল 23 টু আৰ্টিকেল 24 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 45 টো হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট ইন ইণ্ডিয়া ইজ এ ফাণ্ডামেণ্টেল ৰাইট গ্ৰান্টেড বাই আৰ্টিকেল সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ্টিকেল 29 টু আৰ্টিকেল 30 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 টো হৈছে আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হু ইজ দ্য গাৰ্ডিয়ান অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতীয় সংবিধানৰ অধীন মৌলিক অধিকাৰৰ অভিভাৱক কোন এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন ডি সুপ্ৰিম কোৰ্ট পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 47 টো হৈছে আৰ্টিকেল 25 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিফাৰ্ছ টু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 25ত তলৰ কোনটো উল্লেখ আছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি ধৰ্মীয় স্বাধীনতা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 48 টো হৈছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক হেজ বিন ইনচিউৰ্ড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এজ ওৱান অফ দ্য ভাৰতীয় সংবিধানত সমান কামৰ বাবে সমান বেতন তলৰ কোনটোৰ অধীনত নিশ্চিত কৰা হৈছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 49 টো হৈছে ইন হুইচ ইয়েৰ জনগণ মন এডপ্টেড এজ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া কোন বছৰ জনগণ মনক ভাৰতৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন সি 1950 লাষ্ট এণ্ড অন্তিম প্ৰশ্ন কোৱেশ্চন নম্বৰ 52 হৈছে হোৱাট ডাজ দ্য হুইল ইন দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ চিম্বলাইজড ভাৰতৰ জাতীয় পতাকাৰ চক্ৰটি কিহৰ প্ৰতীক এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন বি জাষ্টিস সো বন্ধুগণ আজিৰ এই ভিডিঅ'টোত আমি পলিটিকেল সায়েন্স এই বিষয়টোৰ পৰা 50টা মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰিলো আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ থ্যাংক ইউ